আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখনে অসমৰ মুছলমানক যি অনৈতিকভাৱে উচ্ছেদ কৰি আছে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছো। যি ধৰণে মুছলমান জাতিক শিক্ষাৰ পৰা বিৰত ৰাখি এটাৰ পিছত এটা অন্যায় আৰু অত্যাচাৰ কৰি কেতিয়াবা ডিভোটাৰৰ নামত কেতিয়াবা এনআৰচিৰ নামত এতিয়া আকৌ স্বদেশীক বাংলাদেশীৰ নামত যি অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে এটা কথা স্পষ্ট আমাৰ মুছলমান সমাজে বুজি ল'ব লাগে যে এই বিজেপি চৰকাৰখনে মুছলমান জাতিটোক কেনেকৈ শিক্ষাৰ পৰা বিৰত ৰাখিব পাৰি। যেহেতু আমাৰ মুছলমান সকলে শিক্ষাৰ দিশত বহু আগবাঢ়ি আহিছে, কেনেকৈ তেওঁলোকক শিক্ষাৰ পৰা বিৰত ৰাখিব পাৰি এটাৰ পিছত এটা ইস্যু জাপি দেই তেওঁলোকক শিক্ষাৰ পৰা বিৰত ৰখাৰ কাৰণে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা চলাইছে। আৰু এই বিজেপি চৰকাৰখনে ২৬ৰ যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকৰ ভোট বেংক একগোট কৰাৰ কাৰণে এনেধৰণৰ যি অনৈতিকভাৱে উচ্ছেদ এই কাৰ্য ২৬লৈকে তেওঁলোকে চলাই লোৱাৰ কাৰণে চেষ্টা কৰিব। এটাৰ পিছত এটা ঠাইত তেওঁলোকে উচ্ছেদৰ যি ৰুটিন বনাই আছে এই ৰুটিন বনাই থাকিব। এটা কথা ৰাইজক আহ্বান জনাইছো যে ২০২৫ বৰ্ষৰ যি ছেপ্টেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত বিজেপিয়ে অধিক শক্তি প্ৰয়োগ কৰি আছে। তেওঁলোকে এই বিটিচিখনত অৰ্থাৎ বিটিআৰখনতো কেনেধৰণে উচ্ছেদ কৰিব পাৰি এতিয়ালৈকে বহুকেইখন গাঁৱত তেওঁলোকে উচ্ছেদৰ কাৰণে নোটিছ দিছিলে, যদিও কিবা কাৰণত কৰিব পৰা নাই। কিন্তু এই নিৰ্বাচনত যদি সৰ্বাধিকভাৱে বিজেপিয়ে অকলে বিটিআৰ দখল কৰিবলৈ সক্ষম হয় তেনেহলে এই বিটিআৰতো উচ্ছেদ কাৰ্য চলাবলৈ তেওঁলোকে আৰম্ভ কৰিব। গতিকে আপোনালোকে ৰাইজ সজাগ হওক, এতিয়াও সময় আছে। এই বিজেপি নেতৃত্বাধীন চৰকাৰখন যাতে বিজেপিত কোনো বিটিআৰত কেনেবাকৈ চৰকাৰ গঠন কৰিব নোৱাৰে আপোনালোকে সজাগ হ'ব লাগে।